সাৰ পালে আজি বৰ সোনকালে সাৰ পালে দেখোন খিৰিকীখন খুলিবলৈ কিহে পাইছিলে ৰজ্জাক চকুত নপৰিলে আৰু অলপ দেৰি ভালকৈ শুব পাৰিলোঁ হয় খিৰিকীখন নুখুলিলে ৰজ্জাক সোমাবই কেনেকৈ পুৱাৰ ৰজ্জাকৰ মজাই সুকীয়া ৰ'ব চাহ বনাওঁ আৰু শুনা যাওঁতে দৰ্জাখন জপাই যাবাচোন প্লিজ বোৱাৰী ৰাতি দেখোন আধালৈকে বৰষুণ দিছে এতিয়া পানী নিদিলেও হয় পানী দি আছে যে কিমাননো আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিব দেউতা গুৱাহাটীৰ কথাটো জানি এই ৰ'দ এই বৰষুণ আৰু এতিয়া মোৰ ফুলত পানী দিওঁতে দিওঁতে অভ্যাসেই হৈ গৈছে দেখোন সেইটো অভ্যাস বাৰু ঠিকেই আছে আনটো অভ্যাসহে কিন্তু নহ'লগৈ আৰু কোনটো অভ্যাস দেউতা অ' ৰাতিপুৱাই উঠি চাহ একাপ দিয়া হয়নে মই এতিয়া বনাই নামঘৰলৈ যোৱা অভ্যাসটোৰ কথাহে কৈছো অহ' মই এতিয়া গৈ আছো দেখিলে মা মৃণালিনী আজিও সময়ত আহি নোলালেহি কি বা ভাবি থাকে তাই মা অলপ আগত অহা হ'লে চাকিগছ তুমিয়ে জ্বলাব পাৰিলাহেঁতেন তুমি পাকঘৰলৈ যোৱা অঁ হ'ব মা সোনকালে আহিবলৈ চেষ্টা কৰিবা পিছলৈ এইবিলাক দায়িত্ব তুমিয়ে ল'ব লাগিব মইনো আৰু কিমান দিন কৰিম হ'ব মা মই চেষ্টা কৰিম মৃণালিনী বাবা উঠিলনে উঠাই দিয়া সোনকালে অফিচলৈ যাব লাগিব উঠিছে মা কালি বিন্দুৱে ফোন কৰিছিল আকৌ সেই ঘৰত মানসিক কষ্ট ঘৰত চাগে আকৌ তাইৰ ওপৰত নিৰ্যাতন চলিছে বেচেৰি জনিলে বেয়াই লাগে কমখন কষ্ট পাইছেনে বাৰু তাই মোক কান্দি থকা অৱস্থাতে কালি ৰাতি ফোন কৰিছে কালি ৰাতিয়ে তাই কথাখিনি কৈছিল মই তাইক কি বুলি বুজাম কোৱাচোন এইবোৰ কথা তুমি মই পাতি থাকিলে কোনে বুজিব কোনে শুনিব এইবোৰ সলনি হ'বলৈ হ'লে মানুহৰ মনবোৰ সলনি হ'ব লাগিব সিদ্ধান্তবোৰ শুদ্ধ হ'ব লাগিব মই এটা কথা ভাবিছোঁ কি ঘৰলৈ যোৱাৰ কথা কিন্তু বিন্দুক যদি আমি ইয়ালৈ লৈ আহিব পৰা হ'লে এনে এটা ডাঙৰ সিদ্ধান্ত আমি ল'ব নোৱাৰোঁ ঘৰখনত কথাটো সুধি লোৱাটো ভাল হ'ব পাৰিলে মাৰ লগত কথাটো পাতিব লাগিব বাবা অফিচলৈ যাব ওলাইছে কি হ'ল এনেকৈ ভেবা লাগি কি ভাবি আছা কিবা ক'ব বিচাৰিছা যদি কোৱা নাই একো নাই একো নাই যদি মোৰ কাৰণে পানী এক বটল লৈ আনা যোৱা শুনকচোন যোৱাকালি বিন্দুৱে বোলে বৌক ফোন কৰিছিল এইকেইদিন বোলে ককাইকহঁতে বৰ অত্যাচাৰ কৰিছে তাইক মই ভাবিছোঁ যে তুমি কেইদিনমানৰ কাৰণে সিহঁতৰ ঘৰলৈ যাবা নহয় জানো মানুহ সাংসাৰিক হ'লে পৰিয়ালৰ দায়িত্বই মানুহক অলপ কষ্ট দিবই ঘৰ এখনত এনেকুৱা সৰু সুৰা খুটখাট থাকিবই এইবোৰ সাংসাৰিক সমস্যা মহিলা হিচাপে সহ্য কৰিব পাৰিবই লাগিব তুমি তাত গৈ একো ঠিক কৰিব নোৱাৰা প্ৰথমতে এই পানীৰ গ্লাছটোৰ সলনি পানীৰ বটল এটা আনি নিজৰ সাংসাৰিক দায়িত্বটো ঠিক কৰা তাৰ পাছত আনৰ কথা ভাবিবা
বৈ যোৱা নদীক লৈ মোৰ কোনো অভিযোগ নাই, ডিঙি মেলি আকাশলৈ চায়ো মোৰ কোনো অৱকাশ নাই। বৈ যায়, চুমি যায়, কপাহী ডাৱৰ উৰি যায়। ক আজিও তোৰ কবিতা ওলাইছে নেকি? ৰাতিপুৱাই ফোন কৰিলি যে? তো ৰাতিপুৱা দেৰিলৈকে শুই থকা মানুহে এইবোৰ ক'ত গম পাব? আৰু এইবোৰৰ মজা ল'বলৈ হ'লে ৰাতিপুৱা সোনকালে উঠিব লাগিব, গম পাইছ? এই হ'ব এই ৰাতিপুৱাই তই মোক এতিয়া লেকচাৰ দিব নালাগে। আৰু মই আজি জল্দি উঠিছোঁ, জাননে নাই তই? বাহিৰত এতিয়া চাহ খাই আছোঁ। তই হ'লে সাংসাৰিক মানুহ, বোৱাৰী মানুহ এনেও ৰাতিপুৱা সোনকালে উঠিব লাগেই। কি? কিয় তেনেকে ক'লি? ক'ৰবাত লিখা আছে নেকি? লিখা নাই বাৰু, নহ'লে শহুৰ শাহুৱেকৰ পৰা পাঠ বাক্য শুনিব লাগে যে। ৰাতিপুৱাই তই মোক কামোৰ নিদিবি দেই ভাইটি। পেপাৰত কবিতাটো ওলোৱাৰ কাৰণেহে তোক জনাবলৈ ফোন কৰিছিলোঁ। নহ'লেনো তোৰ ঘৰৰ মানুহে কবিতা শুনে জানো? আৰু মোৰ বাহিৰেনো তই কবিতা কাক শুনাবি, নহয় জানো? তই এটা কাম নকৰ কিয়? তোৰ ছদ্ম নামটো আঁতৰাই তোৰ নিজৰ নাম দি কবিতা নিদিয় কিয়? অন্ততঃ মানুহে চিনি পালেহেঁতেন। চিনি পাব নালাগে দে, এইটোৱে মোৰ আত্মসন্তুষ্টি। য'ত গুৰুত্ব নাই তাক মানুহে চিনি পালেও লাভ নাই। হ'ব দে, বাদ দে। শুনচোন, কালি ৰাতি চন্দনা বৌক বোলে বিন্দুৱে ফোন কৰিছিল। তাইক একেদিন আকৌ ককায়েকে বোলে বৰ অত্যাচাৰ কৰিছে, জাননে? এনেকৈ আৰু কিমান দিন কষ্টত থাকিব কচোন? মানুহে ইমান সহ্য কৰিব নোৱাৰে নহয়। এনেকৈ মানুহৰ জীৱন কেতিয়াও নচলে, জানো? তেন্তে কি কৰিম বুলি ভাবিছ? তই ঘৰলৈ যাবি? মই মানে তাইক আমাৰ ঘৰলৈকে লৈ আহিম বুলি ভাবিছোঁ। তোক মই কথাটো ক'লোহে। তোৰ যদি বেলেগ কাম নাই, মোৰ লগত ওলাবি। ক'লৈ? বিন্দুৰ ঘৰলৈ। হ'ব দে মই কিবা এটা মিলাম। আৰে মোৰ সোনকালে যাব লাগে, মোৰ কিবা এটা কাম আছে, মিটিং এখন আছে, মই কিবা এটা মিলাম দে। আহিছোঁ। হ'ব দে, ফোন ৰাখ, মই কিবা এটা মিলাই আছোঁ। সেইটোৱেতো, আগৰ জামানা গ'ল। এতিয়া আমাৰ ছ'চাইটিখনে টক্সিক হৈ গৈছে, আমাৰ ৰিলেশ্যন আৰু ফেমিলিবোৰো। দেখা নাই আমাৰ মেনেজাৰৰ ডিভ'ৰ্চ হোৱা কেইদিন হৈছিল, আকৌ এটা আনিলে। আচ্ছা, হয় নেকি? একো নাই, পত্নী পুৰণা হওক বা নতুন হওক, ৰিলেশ্যনবোৰ ভালকৈ চলাই থাকিলে হ'ল, হয় নাই? তুমি গমেই নোপোৱা নেকি? খালী ঠাইটো পূৰণ কৰিছিলেহে, সেইজনীও গ'ল। গ'ল মানে ছেইম কণ্ডিশ্যন, ডিভ'ৰ্চ। আৰু লগত বোলে অফাৰ এটাও লৈ আনিছিল। অফাৰ? মানে কি অফাৰ? আৰে আগৰ হাজবেণ্ডৰ বাচ্চাটো নাই জানো, সেইটোকেই লৈ আনিছিল। যিয়ে হওক, অন্যৰ হ'লেও সন্তান এটাটো পালে। আমাৰো যদি সন্তান থাকিলে হয়, জীৱনটোৱে বেলেগ হ'ল হয়। হেই, এইবিলাক বাদ দিয়া, আমি ক'ত আছিলোঁ? পত্নী। শুনা, পত্নীক সদায় পুৰুষৰ তলত ৰাখিব লাগে। কেতিয়াবা যদি আমাৰ মূৰৰ ওপৰত উঠে, তেতিয়া ভাবিবা আমাৰ জীৱন খতম। কিন্তু তোমাৰ কেনে এতিয়া? বৰ্তমান তলত নে ওপৰত? হেই, মোৰ সদায় তলত। সেইবাবেতো মই মোতকৈ চাপৰ ছোৱালী বিয়া পাতিছোঁ। যিদিনাই চুলি সৰিবলৈ আৰম্ভ হ'ব, ভাবিবা সেইদিনাই জীৱন খতম। তোমাৰ পত্নী তোমাৰ মূৰৰ ওপৰত নাচি আছে। একদম নিদিবা দেই, কৈ দিলোঁ। হেই, আমাৰ অফিচৰ প্ৰাণজিতক দেখা নাই? পত্নীৰ চিন্তাত তপা হৈ থাকিল, খতম। মোৰো পত্নীৰো জানো কি হ'ল আজিকালি, বেলেগে কিবা ভাবি থাকে। আজি ৰাতিপুৱা অফিচলৈ পানী বটল এটা নিম বুলি তাইক আনিব দিলোঁ, পানী এগিলাচহে লৈ আহিছে। চাবা দেই, চাবা। পত্নী সদায় লক্ষ্মণ ৰেখাৰ ভিতৰত,
নহ'লে কেতিয়া লংকা গৈ পাব গমেই নাপাবা। এৰা না মোক। নেৰো আগত তুমি মোক চুম দিয়া আৰু এটা নাকক না কিয়? কিমাননো আৰু তোমাক চুমা খাম? লগ পালে তুমি চুমা 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 কৰি থাকা। নাই নহ'ব, নহ'লে কিন্তু মই তোমাক হাওঁকে খাই পেলাম। মোক খাই দিলে মই স্কুল কেনেকে যাম আৰু তোমাৰ লগত খেলিম কেনেকে? সেইটোও হয়। আৰে কি হৈছে ইয়াত? চাওঁচোন। আৰে তোমাৰ পেটটোৱে দেখোন গুলু গুলু কৰিছে। তোমাৰ পেটটোৰ চাগে ভোক লাগিছে ন? ব'লা আমি তোমাৰ পেটটোক কিবা খুৱাই দিওঁ, হ'ব? ব'লা এতিয়া যাওঁ। উৰা জাহাজখন। অহ ব'লা মই তোমাক এনেকুৱা আৰু বহুত বনাই দিম। আপুনি ইমান ভাবি থাকিব নালাগে, চাহকাপ খাই দিয়ক। ঠাণ্ডা হৈ গ'লে সোৱাদটো নাইকিয়া হৈ যাব। বাইদেৱে আপোনাৰ কথা মোক একেদিন কৈ আছিল, সিহঁতৰ ঘৰতো মানুহৰ প্ৰয়োজন হৈছে। আপুনিও নিজৰ মতে থাকিব পাৰিব তাতে আপোনাৰ বাৰ ঘৰ। আপুনি বাৰ লগত কথা পাতিব নেকি? ৰ'ব মই ফোন এটা লগাই দিছোঁ। নাই নাই নালাগে, গৈ পাই লওঁ, লগ পাই কথা পাতিম। আপুনি ইমান আচহুৱা অনুভৱ কৰি নাথাকিব। মোকো নিজৰ ভাইটি বুলিয়ে ভাবক। নতুন ঠাই, কেইদিনমান সহজ হ'বলৈ সময় লগাটো স্বাভাৱিক কথা। আমি ওলাই দিওঁ ব'লক। বেছি দেৰি কৰি থাকিলে আন্ধাৰে হৈ যাব, গৈ পাওঁতেও সময় লাগিব। আৰু এইবোৰ কথা ইমানকৈ ভাবি মূৰ ঘমাই নাথাকিব। তাতে গৈ আপুনি অলপ ফ্ৰীলি থাকিব। আপুনি বুজি পাইছে নহয়? হ'লেও তুমি নিজৰ ইচ্ছামতে এনেকৈ সিদ্ধান্ত ল'ব নোৱাৰা নহয়। ঘৰত দুজন জ্যেষ্ঠ লোক আছে, সেই কথাটো ভাবি চাব লাগিছিল। সেইটোৰ উপৰিও তোমালোক দুইজনীয়ে তোমালোকৰ মানুহ দুজনৰ লগতো আলোচনা নকৰাকৈ সিদ্ধান্ত লৈ পেলাইছা। বিন্দুৱে একেদিন ঘৰত বৰ কষ্ট পাই আছিল মা। আমিহে তাইক ইয়ালৈ মাতি আনিছোঁ। তাই আহিব বিচৰা নাছিল। তাতে তাই বৌৰ নিজৰ ভনীয়েক, আপোনাৰ ছোৱালীৰ দৰে। তাতে আপোনাৰ আপত্তি কিহৰ? ছোৱালীৰ দৰেহে, ছোৱালী নহয়। আৰু মই বাহিৰৰ পেলনীয়া জাবৰ জোথৰ আনি মোৰ ঘৰটো লেতেৰা কৰিব নোৱাৰোঁ নহয়। মা, বিন্দুক মইহে মাতি পঠাইছোঁ। ইয়াত মৃণালিনীৰ কোনো দুখ নাই। কাৰ দুখ আছেনে নাই সেইবোৰ জনাৰ মোৰ কোনো প্ৰয়োজন নাই। মুঠতে মই এইবিলাক দায়িত্ব ল'ব নোখোজোঁ, বাছ। সমাজে কি বুলি ভাবিব? আৰু আমাৰ ফেমিলিটো এটা ৰেপুটেশ্যন আছে। ৰেপুটেশ্যন থাকিলে বুলিয়ে যে কাকো সহায় কৰিব নোৱাৰি, ক'ৰবাত লিখা আছে নেকি মা? তোমাৰ যুক্তি তোমাৰ লগত ৰাখা। মুঠতে এইবিলাক সিদ্ধান্ত লোৱাৰ আগতে তুমি মোৰ লগত আলোচনা কৰি ল'ব লাগিছিল। এই চন্দনা, যোৱাচোন কোন আহিছে চোৱা। অঁ